নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 4ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন মঞ্চবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল উত্তৰ মঞ্চবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল 2 নম্বৰ প্ৰশ্ন শাহজাহানে নিৰ্মাণ কৰা পৃথিৱী বিখ্যাত শিল্পকলা কি কি উত্তৰ শাহজাহানে নিৰ্মাণ কৰা পৃথিৱী বিখ্যাত শিল্পকলা হৈছে তাজমহল ময়ূৰ সিংহাসন ইত্যাদি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কোৱেশ্চন আনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ এ টু জেড প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 3 নম্বৰ প্ৰশ্ন হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ 1576 চনত সংঘটিত হালদিঘাটৰ যুদ্ধ মেৱাৰৰ মহাৰাণা প্ৰতাপ সিংহ আৰু আকবৰৰ মোগল সেনাবাহিনীৰ মাজত সংঘটিত হৈছিল 4 নম্বৰ প্ৰশ্ন সিংহাসনত উঠিয়েই ঔৰংজেবে কি বিশেষ উপাধি লৈছিল উত্তৰ সিংহাসনত উঠিয়েই ঔৰংজেবে আলমগীৰ পাতশ্বাহ গাজী উপাধি লৈছিল 5 নম্বৰ প্ৰশ্ন আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল উত্তৰ আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল দিন ইলাহী 6 নম্বৰ প্ৰশ্ন জাহাংগীৰৰ সম্পূৰ্ণ নাম কি আছিল উত্তৰ নুৰুদ্দিন মহম্মদ জাহাংগীৰ পাতশ্বাহ গাজী আছিল জাহাংগীৰৰ সম্পূৰ্ণ নাম 7 নম্বৰ প্ৰশ্ন মোগল যুগত কৃষি ভূমিবোৰ কি ভাগত ভাগ কৰা হৈছিল উত্তৰ মোগল যুগত কৃষি ভূমিবোৰ প্ৰধানকৈ পলাছ পাৰাৱতী চাচৰ আৰু চান্দ্ৰাজ নামে 4 ভাগত ভাগ কৰা হৈছিল 8 নম্বৰ প্ৰশ্ন কোন চনত জিজিয়া কৰ বাতিল কৰা হৈছিল উত্তৰ 1579 খ্ৰীষ্টাব্দত জিজিয়া কৰ বাতিল কৰা হৈছিল 9 নম্বৰ প্ৰশ্ন কোনজন চুলতানৰ ৰাজত্বকালক ঐতিহাসিকসকলে সোণালী যুগ বুলি অভিহিত কৰে উত্তৰ শাহজাহানৰ ৰাজত্বকালক ঐতিহাসিকসকলে সোণালী যুগ বুলি অভিহিত কৰে 10 নম্বৰ প্ৰশ্ন মোগল যুগত ৰাজহ বিভাগৰ মুখ্য বিষয়াজনক কি নামেৰে জনা গৈছিল উত্তৰ ৰাজহ বিভাগৰ মুখ্য লোকজনক দেৱান বুলি কোৱা হৈছিল 11 নম্বৰ প্ৰশ্ন আকবৰৰ ক'ত জন্ম হৈছিল উত্তৰ 1542 খ্ৰীষ্টাব্দত হিন্দু দেশৰ অমৰকোট নামৰ ঠাইত আকবৰৰ জন্ম হৈছিল 12 নম্বৰ প্ৰশ্ন ফাতেহপুৰ চিক্ৰীৰ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল উত্তৰ ফাতেহপুৰ চিক্ৰীৰ দুৰ্গ আকবৰে নিৰ্মাণ কৰিছিল 13 নম্বৰ প্ৰশ্ন ঔৰংজেবে কিমান বছৰ ৰাজত্ব কৰিছিল উত্তৰ
ঔৰংজেবে 50 বছৰ ৰাজত্ব কৰিছিল? 14 নম্বৰ প্ৰশ্ন, সম্ৰাট শ্বাহজাহানৰ 4 পুত্ৰ কোন কোন আছিল? উত্তৰ, সম্ৰাট শ্বাহজাহানৰ 4 পুত্ৰ আছিল দাৰা, ছুজা, ঔৰংজেব আৰু মুৰাদ। 15 নম্বৰ প্ৰশ্ন, আকবৰৰ দ্বাৰা ইবাদতখানা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য কি আছিল? উত্তৰ, বিভিন্ন ধৰ্মৰ প্ৰবক্তাসকলৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় মতসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে। 16 নম্বৰ প্ৰশ্ন, মোগল প্ৰশাসনিক ব্যৱস্থাৰ প্ৰাদেশিক শাসনৰ মুৰব্বী কোন আছিল? উত্তৰ, সুবাৰ মুৰব্বীগৰাকী আছিল সুবেদাৰ আৰু ৰাজহুৱা প্ৰশাসনৰ মুৰব্বীগৰাকী আছিল দেৱান। 17 নম্বৰ প্ৰশ্ন, কোনজন মোগল সম্ৰাটে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ, ঔৰংজেবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। 18 নম্বৰ প্ৰশ্ন, আকবৰৰ ৰাজসভাত থকা 3জন বিখ্যাত লোক কোন কোন আছিল? উত্তৰ, আকবৰৰ ৰাজসভাত থকা 3জন বিখ্যাত লোক আছিল সংগীতজ্ঞ তানসেন, ৰজা বীৰবল আৰু আবুল ফজল। 19 নম্বৰ প্ৰশ্ন, শ্বাহজাহানে নিৰ্মাণ কৰা নতুন নগৰখনৰ নাম কি আছিল? উত্তৰ, শ্বাহজাহানে নিৰ্মাণ কৰা নতুন নগৰখনৰ নাম আছিল শ্বাহজাহানাবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।